নমস্কাৰ সকলোলৈ। আজি মই আপোনালোকক এই ভিডিঅ'ৰ যোগেদি দেখাব খুজিছোঁ যে আমাৰ লেপটপত আমাৰ প্ৰিণ্টাৰ ছফ্টৱেৰটো কি হিচাপত ডাউনলোড কৰিব পাৰিম। কাৰণ ছফ্টৱেৰটো আপোনালোকে ডাউনলোড কৰিলেহে প্ৰিণ্টাৰত লেপটপৰ যোগেদি প্ৰিণ্ট দিব পাৰিব। ঠিক আছে, প্ৰথমে আমি কি কৰিছোঁ, এই প্ৰিণ্টাৰৰ যিডাল আমাৰ কেবুল আছে, এই কেবুলডাল ইয়াতে পিনত লগাই পেলাই আমাৰ লেপটপৰ লগত কানেক্ট কৰি লৈছোঁ। ঠিক আছে, প্ৰিণ্টাৰটো অন কৰি লৈছোঁ। মই ব্লেক এণ্ড হোৱাইট প্ৰিণ্টাৰৰ ক্ষেত্ৰতে দেখাইছোঁ। আমাৰ এই প্ৰিণ্টাৰৰ এইটো হ'ল আমাৰ মডেল নাম্বাৰ HP Laser MFP 1188। গতিকে আমি ইয়াতে ইণ্টাৰনেটটো কানেক্ট কৰি পেলাই গুগলত চাৰ্চ কৰিব লাগিব যে HP Laser 1188 প্ৰিণ্টাৰ ছফ্টৱেৰ এণ্ড ড্ৰাইভাৰ ডাউনলোড। ইয়াতে মই চিলেক্ট কৰি দিলোঁ, আপোনালোকক দেখাই দিব। ইয়াতে মই দেখালোঁ, ইয়াতে চাব। ঠিক আছে, নেক্সট আমি ক'ত যাম, এইটো ইয়াতে আহিলোঁ। ইয়াতে ড্ৰাইভাৰ 3 বুলি ইয়াতে এটা অপশ্যন দেখাইছে, ড্ৰাইভাৰ 3। ইয়াতে গ'লোঁ আমি আৰু এইটো ছফ্টৱেৰটো আমি ইয়াতে ডাউনলোড দিলোঁ। ঠিক আছে, এইটো ডাউনলোড হ'ব ধৰিছে, ইয়াতে ওপৰত দেখাই দিব, এইটো ডাউনলোড হ'ব ধৰিছে। ঠিক আছে, যিকোনো প্ৰিণ্টাৰৰ ছফ্টৱেৰ যেতিয়া আমি ডাউনলোড কৰিব খুজিম ন, তেতিয়া আমি কি, এইটো ধৰক মই ব্লেক এণ্ড হোৱাইটৰ ক্ষেত্ৰত দেখাইছোঁ। ইয়াতে মডেল নম্বৰটো ইয়াতে লেখাই আছে, গুগলত আপোনালোকে চাৰ্চ কৰি মাৰি দিলেই হ'ল মডেল নাম্বাৰটো। এইটো ধৰক কালাৰ প্ৰিণ্টাৰৰ ক্ষেত্ৰত এইটো মডেল হ'ব। আপোনালোকে দুইটা ছফ্টৱেৰে ডাউনলোড কৰিব লাগিব বাৰু, এটা এটাকৈ। প্ৰথমে মই আজি ব্লেক এণ্ড হোৱাইটৰ ছফ্টৱেৰটোৱে দেখাই দিছোঁ। আচ্ছা, ইয়াতে যেতিয়া ডাউনলোড কমপ্লিট হ'ল, এইটো আপুনি ক্লিক কৰি দিলে হ'ল ইয়াত। আচ্ছা, ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন পেজ আহিব। ইয়াতে আপুনি য়েছ কৰি দিলে হ'ল। প্ৰথমে য়েছ কৰিলোঁ, লগালগ এইখন নেক্সট পেজ এনেকৈ আহিল। ইয়াৰ পিছত আমি নেক্সট কৰিলোঁ। ইয়াতে এই দুটা অপশ্যন আছে, এই অপশ্যন দুটাত আমি এগ্ৰি হ'ব লাগিব। তাৰপিছত আমি আকৌ নেক্সট কৰিম। ইয়াৰ পিছত আকৌ আমি নেক্সট কৰিম, আকৌ নেক্সট কৰিম। তাৰপিছত ফিনিছ বুলি আহি যাব ইয়াতে। ইয়াৰ পিছত ফিনিছত ক্লিক কৰাৰ লগে লগে এইটো ছফ্টৱেৰৰ যিটো ইয়াতে ছেটআপটো হয় কমপ্লিট হৈ যায়। তাৰপিছত আমি কি কৰিম, আকৌ দা পিচিত যাম। দা পিচিত গৈ পেলাই আমি ইয়াতে ডাউনলোডছত যাম। ডাউনলোডছ অপশ্যন দেখাই আছে। ঠিক আছে, তাৰপিছত আমি কি কৰিম, এইটো আপোনাৰ HP Laser ইয়াতে সেইটো দেখাই আছে, এইটোত ৰাইট ক্লিক কৰিম। কৰি পেলাই ইয়াতে দুটামান অপশ্যন দেখাইছে, শ্ব' মোৰ অপশ্যনত যাম। গৈ পেলাই আমি চেণ্ড টু কৰিম, কৰি পেলাই আমি এইটো
চেঞ্জ টু কৰি পেলাই আমি কি কৰিম, এইটো ডেস্কটপ, চেঞ্জ টু ডেস্কটপ কৰি দিম। ঠিক আছে, তেতিয়া ইয়াৰে যিটো আইকন হয় ন, এইটো আইকন ইয়াতে দেখাই দিব। আচ্ছা, এতিয়া কি হ'ল, আমাৰ লেপটপৰ পৰা প্ৰিণ্টাৰটোত আমি প্ৰিণ্ট দিব পৰা হৈ গ'লোঁ। ইতিমধ্যে প্ৰিণ্টাৰটো আমি অন কৰি থৈ দিছোঁ। এতিয়া আমি প্ৰিণ্টাৰটোত এখন পেজ ইয়াতে লগাই দিলোঁ। ঠিক আছে, এতিয়া ধৰা হ'ল আমাৰ হোৱাটছআপত যিকোনো কিবা এটা পেজ আছে, হোৱাটছআপটো ইয়াত লগ ইন কৰি ল'লোঁ। ইয়াত আমি হোৱাটছআপটো লগ ইন কৰি ল'ম। এতিয়া আকৌ মই হোৱাটছআপটো কেনেকৈ লগ ইন কৰে লেপটপত, সেইটোও মই দেখাই দিছোঁ। আপোনালোকে গুগলত প্ৰথমে গৈ পেলাই হোৱাটছআপ বুলি লিখি দিলেই হ'ল গুগলত। ঠিক আছে, ক্ৰমত গৈ তেতিয়া এনেকুৱা এখন পেজ খোল খাই যাব। হ'ল, তাৰপিছত আপুনি কি কৰিব, আপোনাৰ নিজৰ মোবাইলটো ইয়াতে এনেকৈ ল'লে, লৈ পেলাই তাৰপিছত আপুনি ইয়াতে ওপৰত 3টা ডট আছে, 3টা ডটত চুই দিলে, দি পেলাই লিংক ডিভাইচত ক্লিক কৰিলে, লিংক ডিভাইচ, তাৰপিছত লিংক এ ডিভাইচ বুলি আহিল, ইউজ মোবাইল ডাটা। তাৰপিছত আপুনি লকটো আনলক কৰি ল'লে, এইটো আনলক কৰি দিয়কচোন, ফিংগাৰ প্ৰিণ্টটো দিয়কচোন, আনলক হৈ যাব। অঁ, ঠিক আছে। তাৰপিছত এনেকুৱা ধৰণত খোল খাই যাব। ঠিক আছে, ইয়াতে অ'কে টিপি দিলে, এয়া চাওক, এইদৰে এইখন স্কেন কৰাৰ লগে লগে আপোনাৰ হোৱাটছআপটো লেপটপত লগালগ খোল খাই যাব। হয়, তাতেও আহি যাব। তাত এতিয়া খোলা যাই আছে, আপোনাৰ হোৱাটছআপটো ইয়াতো থাকিল, ইয়াতো আহিল। এতিয়া চাওক, আপোনাৰ হোৱাটছআপটো ইয়াতে লেপটপতো খোল খাই গ'ল। ইয়াতে আপুনি যিকোনো এটা চাট খুলিলে, নেটৱৰ্কটো শ্ল' থাকিলে অকণমান দেৰি হৈ যায় বাৰু, আছে আহিব। এতিয়া চাব পাৰে, হোৱাটছআপৰ চাটবিলাক যেতিয়া খোলা গ'ল ন, তাৰপিছত ইয়াতে আপুনি যিকোনো পেজ এটা, ধৰক এইটো পেজ আপুনি প্ৰিণ্ট দিব, এইটো হোৱাটছআপত প্ৰথমে লৈ ল'লে, লৈ পেলাই এইটো পেজটো আপুনি হেৰি কৰি লওক, ডাউনলোড কৰি লওক প্ৰথমে। ঠিক আছে, এই আমি এইটো অপশ্যনত দিয়াৰ লগে লগে এইটো পেজটো ডাউনলোড হৈ যাব। ডাউনলোড হ'ল, এতিয়া আমি ডাউনলোডত যাম বাৰু। এই ডাউনলোড হোৱা বস্তুবোৰ ক'ত থাকে আপোনালোকে চাই ল'ব। দিছ পিচিত গৈ পেলাই আপোনালোকে ইয়াতে ডাউনলোড বুলি আছে, ডাউনলোডত গ'ল, হোৱাটছআপ ইমেজ আছে, এইটো হোৱাটছআপ ইমেজটোত চুই দিলে, এইটো খোলা গ'ল। ঠিক আছে, এইটো খোলা যোৱাৰ লগে লগে এইটো পেজ আপোনালোকে এতিয়া আৰামত প্ৰিণ্ট দিব পাৰিব। প্ৰথমে এইটো পেজটো আপোনালোকে ৰিচাইজো কৰি ল'ব পাৰে, সৰু ডাঙৰ তেনেকুৱা ধৰণত কৰি ল'ব পাৰে। ইয়াতে এইটো হ'ল প্ৰিণ্টাৰৰ চিন, এইটো এতিয়া আমি ইয়াতে চুই দিম, দি পেলাই চাম কি হয়। আমি এইটো চুই দিলোঁ, প্ৰিণ্টিঙৰ অপশ্যন আহি গ'ল। এইখন পেজখন প্ৰিণ্ট কৰা ইয়াতে এটা অপশ্যন দেখাই দিলে। এতিয়া কি দেখালে, এইটো প্ৰিণ্টাৰটো আমাক ইয়াতে দেখাই দিলে, HP লেজাৰ মডেল নাম্বাৰটো দেখাই দিলে যে এইটোত প্ৰিণ্ট হ'ব। ঠিক আছে, পেপাৰৰ চাইজটো আমি মিলাই ল'ম, লেটাৰ পেজ আছে, এইটো আমি A4 কৰি ল'ম। ইয়াতে ওপৰত থাকে A4টো, এইটো A4, এইটো আমি চিলেক্ট কৰি ল'লোঁ। ঠিক আছে, কৰি পেলাই আমি প্ৰিণ্ট দিলোঁ।
প্ৰিণ্ট। ইয়াতে প্ৰিণ্ট দি দিলোঁ। এতিয়া কাম আহিলে আমাৰ প্ৰিণ্টাৰটোৰ। এতিয়া চাব প্ৰিণ্টাৰটোৱে এই পেজখন প্ৰিণ্ট দিব। এয়া চাওক, এই যিখন কাগজ আমি প্ৰিণ্ট দিব খুজিছিলোঁ সেইখন ধুনীয়াকৈ প্ৰিণ্ট হৈ আহিল। ইয়াৰ কাৰণে কি কৰিব লাগিব আমি আপোনালোকক মই প্ৰথমৰ পৰা দেখাই দিছোঁ। গোটেইকেইটা ষ্টেপ আপোনালোকে হেৰি কৰিলেই হ'ল, ফ'ল' কৰিলেই হ'ল। এতিয়া মোবাইলৰ পৰা হোৱাটছআপৰ পৰা লেপটপত নি পেলাই এনেকৈ ডাউনলোড কৰি পেলাই প্ৰিণ্ট দিব পাৰিব। ঠিক আছে।